আপোনালোকে যিসকলে এমপ্লয়মেণ্ট এক্সচেঞ্জত ৰি ৰেজিষ্ট্ৰেশ্যন কৰিব পৰা নাছিলে বা কৰা নাই তেওঁলোকলৈ এটা ভাল নিউজ আহি পৰিলে যে চৰকাৰে ঘোষণা কৰিছিলে যে 29 ফেব্ৰুৱাৰীলৈকে এমপ্লয়মেণ্ট এক্সচেঞ্জত ৰি ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব both unemployed and employed that means যিসকলে চৰকাৰী চাকৰি কৰি আছে বা যিসকলে চাকৰি কৰা নাই প্ৰত্যেকে ৰি ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব এই নিউজটো গোটেই অসমৰ চুকে কোণে গৈ পাইছিলে কিন্তু বহুতে হয়তো ইগনোৰ কৰিছে বহুতে হয়তো ভালদৰে জনা নাছিলে যে কম্পালসৰি হয়নে নহয় তো মই আপোনালোকক জনাই থওঁ ইট ইজ আ কম্পালসৰি কৰিব লাগিব কৰাৰ কাৰণটো হ'ল আপোনালোকে যদি এক মাহ আগত ৰেজিষ্ট্ৰেশ্যন কৰি কিছুমানে তো এমাহ আগত ৰেজিষ্ট্ৰেশ্যন কৰিছিলে তেওঁলোকে ভাবিছে যে এমাহ আগত মই কৰিছোঁ আৰু কিয় কৰিব লাগিব ডেফিনেটলি কৰিব লাগিব কাৰণ এমাহ দুমাহ আগত যিসকলে ৰেজিষ্ট্ৰেশ্যন কৰিছিলে তেওঁলোকে ইমেইল আইডি ভেৰিফাই কৰা নাছিলে মানে অপশ্যনটোৱে নাছিলে এইবাৰ ৰি ৰেজিষ্ট্ৰেশ্যন এইকাৰণে কৰিব লাগিব আপুনি ৰি ৰেজিষ্ট্ৰেশ্যনত যেতিয়া যাব আপোনাৰ ৰেজিষ্ট্ৰেশ্যন আইডি সেইটোৱে থাকিব যিটো ৰেজিষ্ট্ৰেশ্যন আইডি আপোনাৰ আছিলে সেই ৰেজিষ্ট্ৰেশ্যন আইডিৰ এগেইনষ্টত আপোনাক কি কৰিব ইমেইল আইডি ভেৰিফাই কৰিব লাগিব OTP দি পেলাই আৰু কিছুমান আপোনাৰ পৰা কনসেন্ট ল'ব কনসেন্টটো এইটোৱে যে যদি আপুনি চৰকাৰী চাকৰি নাপায় এইবাৰ আপোনাৰ ডেটাখিনি দ্যাট মিন্স আপোনাৰ কোৱালিফিকেশ্যন ডকুমেণ্টছখিনি অসম চৰকাৰে কি কৰিব প্ৰাইভেট কোম্পানীসমূহক ফৰৱাৰ্ড কৰিব যাতে আপুনি আপোনাৰ কোৱালিফিকেশ্যন অনুযায়ী কিবা এটা চাকৰি পাবলৈ আপুনি সুবিধা লাভ কৰে ঠিক আছে তো আপোনাৰ পৰা কনসেন্ট নোহোৱাকৈ এইখিনি বস্তুটো ডাটাখিনি বেলেগক দিব নোৱাৰে বেলেগ কোম্পানী সেইকাৰণে ৰি ৰেজিষ্ট্ৰেশ্যনটো কম্পালসৰি কৰিছে প্ৰত্যেকৰ কাৰণে যিসকলে চাকৰি কৰি আছে সেই কেণ্ডিডেটখিনিক সেপাৰেট কৰাৰ কাৰণে এমপ্লয়মেণ্ট এক্সচেঞ্জৰ ৰেজিষ্ট্ৰেশ্যনখিনি কম্পালসৰি কৰিছে যাতে মানে এমপ্লয়মেণ্ট যিসকলে এমপ্লয়েড অলৰেডি তেওঁলোকে আপোনাৰ মানে চৰকাৰে তেওঁলোকৰ ডেটাখিনি ভালদৰে পাব পাৰে যে তেওঁলোকে কোনটো ডিপাৰ্টমেণ্টত মানে চাকৰি পাৰে বা তেওঁলোকে পুনৰ এক্সাম দি আছে নেকি বা বিভিন্ন আপোনাৰ গ্ৰেড 3 আৰু গ্ৰেড 4 ক্ষেত্ৰত যেনেকুৱা কৰিছে আপোনাৰ যে ম্যাক্সিমাম কোৱালিফিকেশ্যন হায়াৰ সেকেন্ডাৰী তো গ্ৰেজুৱেট কেণ্ডিডেট এজনেও আপোনাৰ গ্ৰেড 4ত গৈ চাকৰি কৰি আছে যোৱাবাৰ কিন্তু হৈছে অলৰেডি তো সেই বস্তুখিনি কম কৰাৰ কাৰণে বা সেই বস্তুখিনি টোটালি ভ্যানিশ কৰাৰ কাৰণে চৰকাৰে এই পদক্ষেপখিনি লৈছে যেতিয়া আপুনি ৰেজিষ্ট্ৰেশ্যন কৰোতে নিজৰ গ্ৰেজুৱেশ্যনখিনি ভৰাই দিব তেতিয়া আপোনাৰ মিছমেচ হৈ যাব যে আপুনি চাকৰি কৰি আছে হায়াৰ সেকেন্ডাৰী কোৱালিফিকেশ্যন দি ৰেজিষ্ট্ৰেশ্যনত আপুনি কি কৰিলে গ্ৰেজুৱেশ্যন দি দিলে তো সেইবিলাক ডেটা মানে আপোনাৰ ৰিফ্ৰেছ কৰাৰ কাৰণে একচুয়ালি চৰকাৰে এই পদক্ষেপখিনি লৈছে তো প্ৰত্যেকৰ কাৰণে এয়া বাধ্যতামূলক আৰু 29 ফেব্ৰুৱাৰী আছিল লাষ্ট ডেট কিছুমান টেকনিক্যাল ইস্যু হৈ আছিল যোৱা 3-4 দিনৰ পৰা বহুতে হয়তো আপোনাৰ ৰেজিষ্ট্ৰেশ্যন কৰিব পৰা নাছিলে টেকনিক্যাল ইস্যু যে ডেট ইনক্ৰিজ কৰি দিছে তো মই আপোনালোকক দেখাও নোটিছটো কি দিছে ইট ইজ ইয়োৰ কাইন্ড ইনফৰমেশ্যন দ্য ৰি-ৰেজিষ্ট্ৰেশ্যন সাৰ্ভিস ইন এমপ্লয়মেণ্ট এক্সচেঞ্জ উইল বি অনগোয়িং সাৰ্ভিস এণ্ড উইল continue to be available after the special drive on re-registration is over 29 February. For those unable to complete re-registration may complete their process after 29 February 2024. That means 29 February pisoto kintu apuni re-registration koribo paribo. That means era 29 February loke eta special drive asile. Thik ase? To একো চিন্তাৰ বিষয় নাই 29 ফেব্ৰুৱাৰী পিছত ধুনিয়াকৈ আপোনালোকে ৰেজিষ্ট্ৰেশ্যন কৰিব পাৰিব আৰু কৰি ল'ব লাগিব এয়া মনত ৰাখিব তো ইগনোৰ নকৰিব প্ৰত্যেকই ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব নিজৰ সুবিধাৰ্থে যদি চৰকাৰী চাকৰি নাপায় আপুনি প্ৰাইভেট চাকৰি ক্ষেত্ৰত হলো কিবা এটা লাভ পাব ঠিক আছে তো সেই সকল কথা চিন্তা কৰি ৰেজিষ্ট্ৰেশ্যন প্ৰত্যেকে যাতে কৰি লয় সেইকাৰণে মই ভিডিঅটো প্ৰস্তুত কৰিলো আৰু ভিডিঅটো শ্বেয়াৰ কৰি দিব যিসকলে এতিয়ালৈকে ইনফৰমেশ্যনখিনি পোৱা নাই ধন্যবাদ